অতি জ্ঞানী জনয়ারে বখিষ্ঠ মেরে খ্যাত অতি জ্ঞানী হরে রাম রাম এহি মতে পাইলা গয়া অভার ভিতর হরে রাম হরি রাম হরি তুলানি রন্তরে রাম হরি রাম হরি তুলানি প্রচার সন্তুষ্টির অর্থে অযোধ্যার নিপতি শ্রীরামচন্দ্রই বিখর্চিলে নিজ পত্নী অরণ্যর মাঝ খুকত অতিকে কাতর অযোধ্যা নিপতিয়ে হেরুয়াই পেলাসে মনৰ স্থিরতা কুল গুরু আমি যাও এবে রামচন্দ্ৰৰ কাষলৈ তেওঁৰ হুকাকুল অস্থিৰ মনক সান্তনা আমি কৰোঁগৈ প্ৰদান জয় হতুগ্ন কুমারর জয় 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 আরে মুনি হঙ্গে চলি যাই কত আরে হাতে ধনু করময়া দৈত বোধি পারে হাতে ধনু করলয়া দৈত বোধি আরে হেন জানি নদলুকে এরিয়ান রাম হরে রাম হরি রাম হরি বুলানি রন্তরে রাম হরি রাম হরি বুলানি রন্তর কুমার মুনিবৰ এইহে যজ্ঞৰ স্থান ইয়াতে মহাযজ্ঞ কৰিছিল এজন দৈত্যই আহি ঘটালে প্ৰমাণ মুনিবৰ সকলো বুজিলো মই কিন্তু এবে আপুনি স্থান কৰি পৰিত্যাগ বিশ্ৰাম কৰগৈ অৰণ্যৰ নিৰ্জন স্থানত বধ কৰি হেই পাখণ্ড দৈত্য চিৰ শান্তি দিও তবু বনবাসী বাৰু কুমাৰ মুনিবৰ কিন্তু এটা কথা মনত ৰাখিবা কুমাৰ কওক মুনিবৰ অতিকে দুৰন্ত হেই দুৰ্জন লবন তেন্তে এবে আমি মাগিলো বিদায় সাৱধানে তুমি কৰিবা সময় ভাল মুনিবৰ বিজয় ভৱ বিজয় ভৱ বিজয় ভৱ লবণ লবণ
হতকনার হাতত লবণ 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 আমার বিছানার নাই পরিজন লবণ দৈত্যর পুত্রময় নাম মোর মহাকায় মুখ বট করে পিতৃর হবে করিবিরন বেষ্টন্তে গছ আৰু গুটি উভয়কে করুণী মূল ও লাগিল মর দেখা হত হোক নকুমার কম্পে বকুমতি ঘনে ঘন কম্পে বকুমতি ঘনে ঘন জ্বলন্ত অগ্নিতে যা ঘুরে যা তুই নেচ রাজ্যলৈ নহলে তোর মেলিব মরণ আতুরাচার লবণ শূন্য কৰি পাতালাও মেদানি ভাৰ এই ষ্টেণ্টে মূৰ্খ মানৱ প্ৰথম আজি তোক গমৰালয়ে ও লাগিলে ক ঘোৰৰ হতুক নন বন ও লাগিলে ক ঘোৰৰ হতুগ্নাল বন শ্রবণ মত যেন ঘর জন শ্রবণ মত যেন কতুক্ষণে লবণ দৈত ভাগৰি পৰিলা ৰাম হৰি ৰাম হৰি ধৰ্মজনে বোলা ৰাম হৰি রাম হরি সর্বজনে বোলা পরিথাক মূর্খ এই শক্তিয়ে লৈ যুদ্ধ কৰ হতুক নৰহমে যাও মণিবৰক জয়ৰ বতৰা দি নিজ ৰাজ্যলৈ কৰোঁগৈ ভ্ৰমণ
মন রাম হরি রাম হরি ভোলা সর্ব রাম হরি রাম হরি ভোলা সর্ব গুরুদেব গুরুদেব আমার সেৱা গ্ৰহণ কৰক। নমস্তে অস্তু মহামায়ে শ্রীপীঠে পুরপূজিতে যশং দেহি বিদ্যা দেহি শক্তি দেহি নমস্তুতে কল্যাণমস্তু উঠ বাসাহত গুৰুদেৱ বাসাহত গুৰুদেৱ এতিয়া তোমালোকে নিজ নিজ আসন গ্ৰহণ কৰা। ভাল গুৰুদেৱ। বাসাহত গুৰুদেৱ মই শিকোৱা শ্লোকবোৰ বাৰু তোমালোকৰ মনত আছেনে? আছে গুৰুদেৱ। লব গুৰুদেৱ গোৱাচোন তুমি। ভাল গুৰুদেৱ। ঠিক বলং ক্ষেত্ৰীয় বলং ব্ৰহ্মা তেজু বলং বলং একনে ব্ৰহ্মদত্তেনা সৰ্বস্ৰাণি হস্তানি মে। লব গুৰুদেৱ তুমি দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা। কুশ গুৰুদেৱ তুমি গোৱাচোন। ভাল গুৰুদেৱ। ত্ৰত্যতা পশ্চামি সহ প্ৰসন্ন ইন্দ্ৰিয় মানস তপস্য তপমহৎ সমস্ত য়ে দেৱ ব্ৰহ্মত্ব কাৰণ্যমঃ। বা কুশ তুমিও দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা। কুশ গুৰুদেৱ কোৱাচোন এই কথাষাৰ কোনে কৈছিল? মহৰ্ষি বিশ্বামিত্ৰ গুৰুদেৱ। লব গুৰুদেৱ কোৱাচোন বিশ্বমিত্ৰ মুনিয়ে এই কথাষাৰ কেতিয়া কৈছিল? বশিষ্ঠ মুনিৰ লগত যুদ্ধত পৰাজিত হয় গুৰুদেৱ। কুশ গুৰুদেৱ কোৱাচোন এই ৰামায়ণৰ কোন কাণ্ডৰ কথা? কুশ বাল্যকাণ্ড ৰামায়ণৰ কথা নহয়নে গুৰুদেৱ? বাল্যকাণ্ড ৰামায়ণৰ কথা। সুন্দৰ সুন্দৰ বাসাহত তোমালোকে খুব সুন্দৰকৈ মনত ৰাখিছা। এতিয়া তোমালোকৰ যদি কিবা প্ৰশ্ন আছে মোক সুধিব পাৰা। তেনেহ'লে কওকচোন গুৰুদেৱ, ৰামচন্দ্ৰ কাৰ পিতা? ৰামচন্দ্ৰ যিহেতু ৰজা গতিকে ৰজা সকলোৰে পিতা। আমাৰ আৰু পিতা নে গুৰুদেৱ? তোমালোকৰাই বাৰু বাসাহত গুৰুদেৱ এইবিলাক কথা তোমালোকে পাছত জানিব পাৰিবা। যিহেতু তোমালোক হলা ক্ষত্ৰিয়ৰ কুলোদ্ভৱ সেয়েহে শাস্ত্ৰধ্যয়নৰ লগতে যুদ্ধাদি কৌশলসমূহ জনাটো অতি প্ৰয়োজন। সেইহেতু বাসাহত গুৰুদেৱ অতদিনে তোমালোকক মই ভিন্ন ভিন্ন যুদ্ধৰ কৌশলসমূহ দেখুৱাই আহিছো। সেইহেতু বাসাহত গুৰুদেৱ আজি তোমালোক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। পৰীক্ষা বাসাহত পৰীক্ষাত প্ৰথমে মই দেখুওৱা ধনুবিদ্যাৰ কৌশলসমূহ মোৰ সন্মুখত প্ৰদৰ্শন কৰি দেখুওৱা। ভাল গুৰুদেৱ
তোমালোকে খুব সুন্দৰকৈ মনত ৰাখিছা আছাহঁত গুৰুদেৱ আজি মই তোমালোকক বাহুযুদ্ধৰ কেইটামান কৌশল দেখুৱাম বাহুযুদ্ধ বাছাহঁত বাহুযুদ্ধ তোমালোকে ভালদৰে আয়ত্ত কৰি মোৰ সন্মুখত প্ৰদৰ্শন কৰিবা ভাল গুৰুদেৱ নিৰীক্ষণ বাচকা ভাল গুৰুদেৱ বাছাহঁত গুৰুদেৱ এতিয়া তোমালোকে চেষ্টা কৰাচোন ভাল গুৰুদেৱ সুন্দৰ বাছাহঁত কুশ বল প্ৰয়োগ কৰা সাৱধান বাছাহঁত কুশ বল প্ৰয়োগ কৰা সাৱধান ল'ব সুন্দৰ সুন্দৰ বাছাহঁত তোমালোকে গভীৰ নিষ্ঠাৰে সকলো বিদ্যা আয়ত্ত কৰি গুৰুৰ হৃদয় জয় কৰিব পাৰিছা মোৰ বিশ্বাস তোমালোকে ভৱিষ্যত হৈ ৰবা এই জগতৰ একোজন মহা যোদ্ধা গুৰুদেৱ যোৱা বাছাহঁত কুটিৰতকৈ খন্তেক বিশ্ৰাম কৰাগৈ ভাল গুৰুদেৱ বলা ভাই বলা দাদা কিবা সত্যম সামান্য দুটি বালকে ক'ত পালে এনে অসীম বিক্ৰম নহয় মই পাহৰিছিলোৱেই নহয় এওঁলোক কোনো সামান্য মানৱ শ্ৰীৰামৰ ৰক্তচাৰ শিৰে শিৰে হৈ প্ৰবাহিত জানকীৰ আৰ্শী যাৰ শিৰৰ ভূষণ তেনে ক্ষেত্ৰত আছে জানো কিবা অসম্ভৱ ধন্য ধন্য বাল্মীকি ধন্য তোমাৰ জীৱন ভামাজে প্রবেশিলা অসরপা লোক অসরপা লোক আরে প্রবেশিলা ভার মাঝে প্রবেশিলা ভার মাঝে অসরপালক আরে গহীন গম ধীরে আহে গহীন গম ধীরে আহে
অতি মনোহর অতি মনোহর ওরে হেন জানি নরলোকে কাম অরে রাম হরি রাম হরি রাম হরি রাম হরে রাম হরি রাম হরি রাম হরি রাম হরি গোলামীর অন্তর গোলামীর অন্তর ঐ আদিটোৰ কপাল ফুলিল বুইছ অযোধ্যাপতি শ্ৰীৰামচন্দ্ৰই ইমান বুৰস্বৰ মাজৰ পৰা তোকেই বাছনি কৰিছে গতিকে বল বল অতি শীঘ্ৰে গৈ তোক ৰজাৰ ওচৰত অৰ্পণ কৰোঁগৈ ৰজাই আমাক আৰু পুৰস্কাৰ দিব বল বল অতি শীঘ্ৰে গৈ তোক ৰজা ৰামচন্দ্ৰৰ ওচৰত অৰ্পণ কৰোঁগৈ গৰুৰ আৰ্শীকে শিৰে তুলি লৈ মধুৰ অশান্তি দূৰ কৰিবৰ বাবে অশ্বমেধ মহাযজ্ঞ কৰিছো আয়োজন কোৱাচোন ভাইসকল হল যজ্ঞৰ সকলো কাম সমাপন হয় দাদা যজ্ঞৰ সকলো কাৰ্য হৈছে সমাপন গুৰুদেৱৰ মতে তেখেতৰ অনুমতি পালে মেলি দিব পাৰি যজ্ঞৰ অস্ত্ৰ দাদা ভাই গুৰুদেৱ এইফালে আহিব লাগিছে আহক গুৰুদেৱ আমাৰ সেৱা গ্ৰহণ কৰক চিৰঞ্জীৱী ভৱ ৰাজ লক্ষ্মীয়ে বাস কৰক অযোধ্যা ৰাজ্য বাৰু কোৱাচোন যজ্ঞৰ কাম কিমান আগবাঢ়িছে গুৰুদেৱ আপোনাৰ নিৰ্দেশ মতে বিশ্বকৰ্মাৰ দ্বাৰা নিৰ্মাণ কৰালো স্বৰ্ণহিতা অশ্বমেধ মহাযজ্ঞৰ বাবে শুভ অস্ত্ৰ কৰিলো যোগাৰ গুৰুদেৱ আয়োজন প্ৰায় সমাপ্তই হৈছে এতিয়া অপেক্ষিত মাথো আপোনাৰ আদেশৰ বাবে উত্তম উত্তম হৈছে তেন্তে বিলম্ব নকৰি এটি ক্ষণে যাত্ৰাৰ বাবে হোৱাগৈ প্ৰস্তুত গুৰুদেৱ বচাহতোক ন গুৰুদেৱ লৈ অহা যজ্ঞৰ অশ্বসহ অশ্বৰখীয়া ভাল গুৰুদেৱ গুৰুদেৱ বিজয় পত্ৰ অশ্বৰ কপালত অলংকিত কৰি
অশ্বৰক্ষাৰ ভাৰ যজ্ঞ জলৰ ওপৰত অৰ্পণ কৰি মেৰি দিয়া যজ্ঞাস্য ভাৰত ভূমি বৰ পঢ়াচোন লক্ষ্মণ। গুৰুদেৱ বিজয় পত্ৰত কি লিখিলা? ভাল গুৰুদেৱ। বিজয় পত্ৰ অযোধ্যাৰ মহামণি দশৰথৰ পুত্ৰ শ্ৰী ৰামচন্দ্ৰই অশ্বমেধ মহাযজ্ঞৰ কৰিছে আয়োজন। দাদা মেলি দিছে যজ্ঞাস্য ভাৰতৰ বিভিন্ন প্ৰান্ত। যজ্ঞৰ অশ্বৰ লগত আছে ভৰত, লক্ষ্মণ, শত্ৰুঘ্নৰ সহিতে অজস্ৰ বীৰ সেনা। যিসকল ৰজাই কোনো বাধা প্ৰদান নকৰাকৈ শ্ৰী ৰামচন্দ্ৰক সম্ভাষণ জনাব, তাৰ লগত অযোধ্যাই মিত্ৰতা কৰিব স্থাপন। আৰু আছে যদি কোনোজনে বন্দী কৰে যজ্ঞৰ অশ্ব দেখুৱাব পাৰে নিজ শক্তি সামৰ্থ্য। এয়াই আছিল গুৰুদেৱ। বসাৰাম গুৰুদেৱ এতিয়া তুমি বিজয় পত্ৰ অশ্বৰ কপালত অলংকৃত কৰা। ভাল গুৰুদেৱ। লোৱা দাদা। দিয়া ভাই। সংগত যাব ভৰত আৰু লক্ষ্মণ। গুৰুদেৱ তেন্তে কৰা এবে জয় ধ্বনি মেদিনী কপাই জয় শ্রী রামচন্দ্র জয় জয় শ্রী রামচন্দ্র জয় জয় শ্রী রামচন্দ্র জয় 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 বলো গুৰুদেৱ, আমি যজ্ঞৰ বাকী কাৰ্য সম্পৰ্কে কৰোগৈ আলোচনা। আরে জৈগস্র লুয়া সলে রাম ভাতৃগণ আরে জৈগস্র লয়া সলে রাম ভাতৃগণ আরে হঙ্গে সলে বীরগণ আনন্দিত মন আরে হঙ্গে সলে বীরগণ আনন্দিত আরে জৈগস্র প্রবীলা বাল্মীকি আশ্রমে আরে রাম হরি রাম হরি গুলানি রন্তনে আরে রাম হরি রাম হরি গুলানি রন্তনে হাই দাদা হাই দাদা হটো কাৰ ওচৰ অতিকে সুন্দৰ যোৱাচোন ভাই ভালদৰে নিৰীক্ষণ কৰি আহাগৈ ভাল দাদা 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 ভাই অতি আশ্চর্যিত কথা
জয় শত্ৰুঘ্ন কুমাৰৰ জয় লক্ষ্মণ কুমাৰৰ জয় ভৰত কুমাৰৰ জয় 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 ভাই শত্ৰুৰ গৰ্জন আহা ভাই আমি দুয়ো মিলি কৰো আক্ৰমণ বলা দাদা কোন তোমালোক মুনিৰ কুমাৰ শুনিছো তোমালোকে বোলে আমাৰ যজ্ঞ অস্ত্ৰ কৰিছা বন্ধন এৰি দিয়া যজ্ঞৰ অস্ত্ৰ লাগে যদি অন্য অস্ত্ৰ ল'ব পৰা নিজ ইচ্ছা মতে বীৰবল তাকো বান্ধি ৰাখি আছো আমি দুয়ো ভাই তোমালোকৰ অস্ত্ৰই আমাৰ আশ্ৰমত সোমাই ভাঙিলে ফুলনি সেই হেতু বন্দী কৰি ৰাখিছো যজ্ঞৰ যদি পৰাজয় স্বীকাৰ কৰা তেন্তে নিব পাৰা যজ্ঞৰ কোনেও কাৰোবাৰ সন্তানিখত ইহঁতৰ আকৃতি প্ৰকৃতি দেখি অনুমান হৈ ইহঁত যেন আমাৰ তেনেই আপোন নহ'লেনো কাৰ ইমান সাহস কোনটো মানুহ কিবা নাম পিতাৰা আৰু সেই ভাগ্যৱতী জননী বা কোন বীৰবল মনত যদি লাগিছে ভয় তেন্তে প্ৰাণ লৈ যাব পাৰা অযোধ্য পুৰীলৈ লিখিছা স্বৰ্গপাল যে ৰাষ্ট্ৰ কৰিব বন্ধন কল্যাণ নহ'ব কদাপি ভয় কাক বোলে নাজানো সময় সামান্য বালকৰ সবে যুদ্ধ কৰিলে জগতে ৰতিব কলংক আমাৰ নামত সেয়েহে নকৰো ৰণ বিনা যুদ্ধে অস্ত্ৰ এৰি দিয়া নালাগে বুজনি নালাগে অনুৰোধ হোমৰ ক্ষেত্ৰ অস্ত্ৰ পৰিত্যাগ কৰি ঘূৰি যোৱা তোমালোক নিজ ৰাজ্যলৈ আৰু যদি তাকেই নকৰা তেন্তে দিব পাৰা ৰণ বালকৰ বিৰুদ্ধে বেশ তেন্তে উত্তৰ বালক আজু হত মৃত্যুৰ বাবে ও দেখা দেখা সৰ্বজন যুদ্ধ ভয়ংকৰ যুদ্ধ ভয়ংকৰ আরে দেখা দেখা সর্বজন দেখা দেখা সর্বজন আরে যুদ্ধ ভয়ংকৰ যুদ্ধ ভয়ংকৰ আরে লব কোহমে ৰণ লব আরে লব কোহমে রণ লব কোহমে আরে
ভৰত আৰু শত্ৰুঘ্নই এৰিলে প্ৰাণ আমাৰ হাতত বলা ভাই এবাৰ স্থান আমি কৰো পৰিত্যাগ বলা দাদা খন্তেকজনী অতি পৰিছে বলা ভাই প্রভু 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 অনু প্রভু জানিব পাৰিছো বাল্মীকিৰ আশ্ৰমত থকা তুতি শিশুৰ হাতত বন্দী হল বোলে আমাৰ যজ্ঞৰ তুৰংগ অনু প্ৰভু কিন্তু কি কম প্ৰভু সেই সেই যজ্ঞৰ তুৰংগৰ লগত যুদ্ধ হল বোলে আপোনাৰ তিনিও ভাতৃ সমেত তাৰ পাছত কি হল অনু তাৰ পাছত কি কম প্ৰভু সেই শিশুটিৰ হাতত প্ৰাণ এৰিলে আপোনাৰ তিনিও ভাতৃয়ে অনু কি শুনালা অনু প্ৰাণ এৰিলে মোৰ তেনে অনুচেতুতে শিশুৰ হাতত যিবিৰা বধ কৰিছিল লবণ দত্ত যিবিৰা বধ কৰিছিল ইন্দ্ৰজিৎ বীৰ তেনেহেন বীৰ পাত্ৰে প্ৰাণ এৰিলে তুতি শিশুৰ হাতত হে মোৰ বীৰ ভাতৃগণ এই দুৰ্ভগীয়া নামকেৰে তোমালোকে কলৈ গুচি গলা নাই সৰু নোখেইটো বেচাৰৰ সময় প্ৰভু হনুমান লৈ সাতনুখৰ এতিয়াই বিতাৰি বহুতা ভক্ষ ভাতৃকন্তাৰ ওপৰত লংকৈ প্ৰতিশোধ হল প্ৰভু গুৰুতে কি কৈক্ষণাত্ম যজ্ঞ কৰিছিলো আৰম্ভ ভাতৃ সুখ ত্যাগ কৰা ৰাম চিন্তা কৰা কেনেকৈ সেই ভাতৃবধি বালকক বিনাশ কৰি উদ্ধাৰি আনিব পাৰো যজ্ঞৰ তুৰংগ সঁচা কথা গুৰুদেৱ নোখেইটো বেচাৰৰ সময় হনুমান কৰিব লাগিব তুমি সৈন্য পৰিচালনা হল প্ৰভু এতিয়াই যাত্ৰা কৰি বাল্মীকিৰ তপোবনৰ দিশে ভাতৃসন্তাৰ ওপৰত লংকৈ প্ৰতিশোধ আশীৰ্বাদ কৰক গুৰুদেৱ কৰিছো আশীৰ্বাদ বিজয় ভৱ বলা হনু আরে যুদ্ধ যাত্রা করি চলে রাজীব লোচন আরে রাজীব লোচন আরে সঙ্গে চলে হনুমন্ত্র জয় শ্রী রামচন্দ্র জয় শ্রী রামচন্দ্র জয় 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 দাদা কে হত্যুর গাজন অমবত হক কইনা ছিলাম অতি বছর পরে খুঁজলাম বলো হাসু হুয়া ভাই নকরি বালাকু চিন্তা পঠিয়া ভকালুকে জমা ধরনে কোন তহত ক্ষুদ্র বালক ফুরিস বনে বনে অনাই বনাই কোন তই বনৰ বান্দৰ কিয় কৰা এনে ব্যৱহাৰ আমাৰ প্ৰতি তহতেই তাৰমানে সেই ভাত
অতি পাখণ্ড বালক বোধ করি তিনি অনুচক দারুণ আঘাত দিলি প্রভুর অন্তৰত আজি আজি তহঁতৰ ৰক্ষা নাই হনুমানৰ হাতত অসম্মান অবধানে কথা কবি বালক বুলি হেয়জ্ঞা নকৰিবি আমাক আছে যদি শৰীৰত শক্তি বাহু যুদ্ধ কৰি দেখাতো বলৰ বিক্ৰম সামান্য বালকৰ ইমান স্পৰ্ধ এই স্কন্দ সৌদহতৰ কত পৰাক্ৰম ও লাগিল ঘূৰৰ বিৰহানো মন লব কুশমেৰণ অতি ভয়ংকৰ বীৰবল ৰঘুবংশৰ শত্ৰু আমি শুনিছো তুমি বোলে ৰণত পাৰ্গত কিন্তু কোৱা বীৰবল কোন নীতিমতে সৈন্যৰে হিংসা যুদ্ধ কৰিবলৈ বালকৰ বিৰুদ্ধে ভাবিছা নেকি সৈন্য দেখি ভয় কৰি লব আৰু কুশয়ে সমৰ্পণ কৰিব তোমাৰ পদত তহঁতেই তেন্তে সেই ভাতৃবধি অথম বালক নাজানেনে তহঁতে মোৰ বীৰত্বৰ কথা সাগৰতো সেতু বান্ধি সীতাৰ কাৰণে ব্ৰহ্মবধ মই কৰিলো লংকা নালাগে নালাগে শুনাব তোমাৰ বিজয় কাহিনী নখ পখেৰে বান্ধিছিল তোমাক ইন্দ্ৰজিৎ বীৰে অংগ কৰি যজ্ঞতাৰ পঠিলে লক্ষ্মণে ভাই দাদা কচৰ আৰু টুকাই কালিক পঠাবীৰ ইমানতো নাজানো কৈছা তোমাৰ বীৰত্বৰ কথা তোমাৰ সেই কলংকিত বিজয় কাহিনী শুনি ভয় খাব পাৰে অন্য কোনোবা কিন্তু বিৰল সন্তান আমি ভয় কি নাজানো সমুদ্ৰ সেইকাৰণে বন্দী কৰি ৰাখিছো যজ্ঞৰ তুৰংগ কোনে লোক কাৰোবা সন্তান কি কয় অন্তৰত মোৰ মায়াৰ শৈশাই উদয় জানো চাইকত মোৰ তিনেই হ'ব কোন তোমালোক দিয়া তোমালোকৰ সত্য পৰিচয় পৰিচয়ৰ নোহে পাৰিজন যদি শৰীৰত শক্তি আছে দিয়া যুদ্ধ নকৰি পলাম সামান্য বালকৰ অত অহংকাৰ বেশ তেন্তে মৃত্যু তহঁতৰ চাপিলো নিজ পিতৃহমে নিজ পিতৃহমে
নিজ পিতৃ হমে আরে নিজ পিতৃ হমে ধনু হর ধরি দয় ধনু হর ধরি দয় যুদ্ধ আরম্ভিলে আরে কতক্ষণে শ্রীরামচন্দ্র ভাগরি করিলা আরে ভাগরি করিলা রাম হরি রাম হরি রাম হরি রাম হরি সর্বজনে মূলায় আরে সর্বজনে মূলা ভাই তাই রজাটাই শেষ বলে ভাবিল নিশ্চয় বলা ভাই এবে যাও আমি আইর সমীপে বলা দাদা দাদা ভাই আই দেখুৱাবলৈ ৰামৰ লংকা খুলি লওঁ খোলা ভাই ভাই দাদা আই দেখুৱাবলৈ এই মলুৱাটোকো লৈ যাওঁ ব'লা আই দেখিয়াক বৰ ভাল পাম নিশ্চয় দাদা তোৰ বাবুক আৰু মাতিব নালাগে আহে লতি শুনানোতে ইমান সময় নাহিলোতে আজি মোৰ মনত বাৰে বাৰে সংশয় ভাৱ হৈছে উদয় ক'ত বাছাহঁত ইমান পৰে ক'ত আছিলি চাওঁ কি লৈ আহিছ আই শ্ৰীৰামচন্দ্ৰই যজ্ঞ পাতি মেলি দিছিল অশ্ব আৰু সেই অশ্বই আমাৰ আশ্ৰমত সোমাই ভাগিলে ফুলনি সেইহেতু বন্দী কৰি ৰাখিলো যজ্ঞৰ অশ্বৰ কাৰণে লাগিল তুমুল আৰু বধ হ'ল শ্ৰীৰামসহ তিনিও ভাতৃ বাছা আৰু চোৱাই তোমাক দেখুৱাবলৈ ৰামৰ অলংকাৰ লৈ আনিছো আৰু দুৰ্জয় বান্দৰ তোমাৰ সমিতে যোৱা ভাই লৈ আহা সেই বান্দৰ ভাল দাদা বাছা কি কৰিলি এয়া কি শুনিছো মই ক'ত সেই দুৰ্জয় ক'ত সেই দুৰ্জয় ক'ত জয় শ্ৰীৰাম জয় শ্ৰীৰাম আই এইটোৱেহে দুৰ্জয় বান্দৰ ক্ষমা কৰা ধমৰ শত অপৰাধ অনু বাছাহঁত কি কৰিলি ভাল খাতি ৰাখিলি ধাৰাত নিজাতে পিতৃক বধ কৰি বিধৱা কৰিলি মাক জয় শ্ৰীৰাম
সৎকময় তমসোমা জ্যোতিকময় মৃত্যুমা অমৃতঙ্গময় ওম শান্তি ওম শান্তি আই নকরিবা বেচার তুমি প্রাণ দান দিল রামর কহিতে তিনি অনুজ বলা হনু যাও আমি অযোধ্যা নগরে কি কলে পিতা প্রাণ পালে মোর প্রাণনাথ আৰু মোৰ স্নেহৰ দেউৰ হতে হে পিতা আপোনাৰ অশেষ কৰুণা আমাৰ প্ৰতি হে পিতা ঠাই দিয়ে যেন আপোনাৰ চৰণ তলত লক্ষাত্ৰী নকৰি পলাম যাওঁ আমি এবে অযোধ্যাৰ সমীপে নাই হনো সেই কথা না নকবা কদাপি নাযাওঁ উলটি মই অযোধ্যা নগৰে বুজিব পৰা নাই শ্ৰীৰামচন্দ্ৰ আৰু তেওঁৰ তিনি অনুচৰ লগত অযোধ্যাৰ লগত আমাৰ আৰু কি সম্পৰ্ক আমাৰ হাতত বন্দী হোৱা এই বান্দৰেই বা আমাৰ আইক মাতৃ বুলি কিয় কৰিছে সম্বোধন রহস্য বাসাহত রহস্যরে আবৃত হয়ে আছে তোমালোকৰ জীবন বোলাই যাও আমি অযোধ্যা নগরে অশ্বমেধ মহাযজ্ঞ কৰি সমাপন আনন্দিত আছে শ্ৰীৰামচন্দ্ৰ মেলি দিলো যজ্ঞ ৰস্য ভাৰতৰ সকলো প্ৰান্ত নেদেখি জয় ৰাখা ভাৰতৰ লক্ষ লক্ষ নিপতিয়ে সমৰ্পিলে যজ্ঞ ৰস্য আমাৰ পদ কিন্তু অৱশেষত পৰাস্ত হলো আমি বাল্মীকিৰ পুণ্য তপোবনত থকা দুটি শিশুৰ খাত এতিয়াও নাপালে পৰিচয় সেই বালক দুটি কিবা নাম কিবা ধাম কাৰোবা সন্তান শিশু সঁচা দাদা সেই প্ৰশ্নই আজিও মোৰ মন কৰিছে অস্থিৰ ইমান শক্তিধৰ কাৰ অৰক্ষাত সন্তান শিশু মহৰ্ষি বাল্মীকিৰ সৈতে বালক দুটি আৰু কোনোবা আহিছে আমাৰ সমীপে দাদা গতিকে লৈ আহিছো তেওঁলোকক তোমাৰ সন্মুখলৈ নিশ্চয় ঠাই আমাৰ সেৱা গ্ৰহণ কৰ দীৰ্ঘজীৱী হোৱা বাসাহত এতিয়া তোমালোকে মহাৰাজৰ চৰণ স্পৰ্শ কৰা উঠা বাসাহত হে মুনিবৰ এতিয়াও নাপালে পৰিচয় এই বালক দুটি দিম পৰিচয় কিন্তু কৰিছো অনুৰোধ ধৈৰ্য ধৰি থাকিবা সকলোতে নিশ্চয় মুনিবৰ বাল্মীকিৰ আশ্ৰমত থকা এই পুৰা দুটি কাৰ মুনিবৰ পুৰা দুটি কাৰ মুনিবৰ পুৰা দুটি দেৱী জানকী শুনিলানে ভাইকো এই পুৰা দুটি দেৱী জানকী তাৰমানে পুৰা দুটি পুনা দুটি তোমাৰে
দেখা দেখা গর্ব জনক লীলার লীলা রাঘবর হরি লীলা রাঘবর না জানি করিলু ভুল মাতে আমাক নকলে কুকে আমাক ক্ষমা করক পিতৃদে আমাক ক্ষমা করক বাসাহত দেব রঘুমণি মণিবর ওনা যদি তোমার কুলাত দিয়ার নাই মোর অকোনো অধিকার মণিবর ওনা যদি যার আসলৰ ধন তেওঁহে গতাব পাৰিব তোমাৰ কাষত জানকী হয় ৰৈ আছে দেৱী জানকী হনুমান ঘহিতে সিংহ দুৱাৰত যোৱা ৰঘুমণি লৈ আহা দেৱী জানকীক এই স্থানলৈ ভাই লক্ষণ যা ভাই লৈ আহা দেৱী জানকী এই স্থানলৈ আদেশ শিৰোধাৰ্য দাদা যা ভাই মণিবৰ অৰণ্যত প্ৰাণ পালো আপোনাৰ কৃপাত আজি আজি পুনৰ প্ৰাণ দিলে মোক তুতি পুত্ৰৰত ভাই জয় শ্ৰীৰাম বন্ধু জয় শ্ৰীৰাম প্ৰণাম কৰিছোঁ ৰাখীয়ে সহিলে অশেষ কষ্ট এই দাখীৰ কাৰণে সকলো দুখ পাহৰি ঠাই দিয়ে যেন আপোনাৰ চৰণ তলত জানকী ৰঘুমণি দাদা তোমাৰ কণ্ঠসাৰ ছিগি যি মহামুনি আছিল মোৰ বৰ্ণকুটিৰত আজি নিজেই আগি সপি দিলো তোমাৰ কাষত প্ৰতিব্ৰতা জানকীক নকৰা সন্দেহ এয়াই মোৰ শেষ অনুৰোধ জানকী মই আহিলো পুনঃত গুৰুদেৱ কুশলে থাকিবা দেৱ হৰিব কাৰ্য সিদ্ধি সৌৰাবাৰ ওম শান্তি ওম শান্তি ওম শান্তি পুনবাৰ মই পৰিলো বিপদ দাদা প্ৰচাপৰ কয় নামানে অগ্নি পৰীক্ষাৰ পিনে কিদৰে কওঁ জানকীক অগ্নি পৰীক্ষাৰ কথা কি হ'ল তোমাৰ জানকী তোমাৰ সতীত্বৰ ওপৰত নাই মোৰ অলপ সন্দেহ কিন্তু জানকী ভয় কৰো মই সেই নিন্দুকৰ তলত জানকী লংকাৰ অগ্নি পৰীক্ষাৰ কথা জানে সকলোৱে দেখুৱালা তোমাৰ সতীত্বৰ মহিমা পুনৰ পৰীক্ষা কৰক পুনৰ পৰীক্ষা কৰক পুনৰ পৰীক্ষা কৰক জানকী আজি প্ৰচাবৰ গৈ বিচাৰিছে পুনৰ অগ্নি পৰীক্ষা সেয়েহে পুনৰ অগ্নিত প্ৰৱেশ কৰি দূৰ কৰা তুমি ৰামৰ কলংক পুনৰ পৰীক্ষা কৰক পুনৰ পৰীক্ষা কৰক জয় শান্তি হিতাৰ জয় শান্তি হিতাৰ জয় শান্তি হিতাৰ শান্ত হোৱা মোৰ জনগণ জানকী জানকী জয়
কিয় দিলা তুমি মোক জমৰ যাতনা এই নেকি শ্ৰীৰামৰ ধৰ্ম এই নেকি শ্ৰীৰাম প্ৰধানৰ ৰঞ্জন দেৱী তুমি মোক বিশ্বাস কৰা দেৱী তুমি মোক বিশ্বাস কৰা মিথ্যাচাৰৰ নৰভাস্তৰ তুমিহে কৰিবা ক্ষমা দুখনি সীতা দেৱী জন্মে জন্মান্তৰে যেন মই ৰামে স্বামী পাওঁ নকৰিবা চিন্তা ৰঘুমণি আজি মই মোৰ এক ছায়া মচিম ৰঘুবংশধৰ আজি খন্তে তহঁতৰ স্থান পিতৃৰ কাষত স্বামী গুৰু জন্মে জন্মে তুমি এই সভা মোৰ স্বামী দেৱতা তুমি এই সভা মোৰ প্ৰাণৰ দেৱতা আজি খন্তে জানকীয়ে নাগি সুবিধা দেখা দেখা সর্বজনা ইটো লীলা শ্রীরাম রামায়ণ কথা বিষয় কলঙ্ক মোচন হেতু সৰ্বজনে বোলা হৰি সৰ্বজনে বোলা হৰি তোমাক মই কাতৰেৰে কৰিছো মিনতি ঘূৰাই দিয়া তুমি মোৰ হৃদয়ৰ নকবা দেৱী নকবা নিশ্চয় তুমি ৰামৰ পতি অকুমতিৰ কোনো নাই সমিধান নাই লক্ষ্মণ নাই লৈ সত্য এতিয়া বিদানী অকুতা
বাবৰ সৰ ৰাখাতে ভাগে ৰে নাভাগে পাখানি ধৰা শান্ত হ রঘুমণি, শান্ত হুয়া। জগত নাশ নকরিবা তুমি। জগত তেনে কোনো শক্তি নাই, জগত তেনে কোনো শক্তি নাই যি জনে বাৰণ কৰিব পাৰিব তোমাৰ ধনুবান। সঁচা কথা গুৰুদেৱ। জীৱন যে হেৰুৱাইবোৰ হৃদয়ৰ ধন কৰিলো মই অশুভ আচৰণ। সেয়াই বসুমতী, তোমাক মই শিশু সন্তানৰ দৰে কৰিছো মিনতি। ক্ষমা কৰা তুমি অথমৰ শত অপৰাধ। বলা ভাই আহাবা সাহস মাতৃৰ প্ৰেত কাৰ্য আমি কৰোগৈ সমাপন। রামায়ণ কথাইটো অমিত সমান, অমিত সমান। রামায়ণ কথা ইটো অমিত সমান, অমিত সমান। শ্ৰৱণ কীৰ্তনে পাপ বিমোচন, পাপ বিমোচন। হেন জানি নৰলোকে এৰিয়া ন কাম, রূপ